নমস্কাৰ সমূহ দৰ্শকক মনৰ কথা শীৰ্ষক এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ মই প্ৰাণজিৎ বৰঠাকুৰ আজি আমাৰ মাজত আছে অতিথি হিচাপে নিউজ 18 অসমৰ সাংবাদিক উপাসনা গোস্বামী তেওঁৰ লগত আমি অন্তৰংগ আলাপৰ মাধ্যমেৰে তেওঁৰ বিষয়ে বা তেওঁৰ মনৰ কথা জানিবলৈ প্ৰয়াস কৰিম তেন্তে নমস্কাৰ উপাসনা তেন্তে আমি এতিয়া অনুষ্ঠানলৈ আগবাঢ়ি যাওঁ প্ৰথমে আমি জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱ সম্বন্ধে আপুনি কেনেকৈ ক'ত ডাঙৰ দীঘল হ'ল কেনেকৈ কি হ'ল জানিব বিচাৰিছোঁ হয় মোৰ অৰিজিনেল ঘৰ ধুবুৰী হয় বিয়া হৈছে মোৰ তিনচুকীয়াত 2017ত মোৰ বিয়া হৈছে কিন্তু কাহিনী বহুত দীঘলীয়া মানুহে একচুৱেলি সবে ইণ্টাৰেষ্ট শদিয়া আৰু ধুবুৰী সেইকাৰণে মানুহে মানে পটককৈ অকণমান মানে আচৰিত পায় মানে যে ধুবুৰীৰ ছোৱালী কেনেকৈ শদিয়াত আহি পালে ইমূৰৰ পৰা সিমূৰলৈকে আৰু মানে সেইটো মই কম কেতিয়াবা আৰু সময় পালে মোৰ জন্ম ধুবুৰীতে হৈছে হয় ধুবুৰীত মোৰ জন্ম তাৰপিছত তাতেই মই ডাঙৰ দীঘল হোৱা মা আছে ঘৰত দেউতা ভণ্টি পেহী সব একেলগে মিডল ক্লাছ ফেমিলি সৰু পৰিয়াল কিন্তু সুখৰ পৰিয়াল বুলি কওঁ মই খুব সুখ দেউতাও সাংবাদিক আছিল মোৰ তেওঁৰ নামটো প্ৰয়াত জয়দীপ বৰুৱা ধুবুৰীত মানে জয়দীপ বৰুৱা বুলি ক'লে মানে বৰুৱা ফেমিলি মোৰ হৰিণাল ফেমিলি আৰু মোৰ এনচেষ্ট্ৰেল প্লেচ হৈছে আপোনাৰ শালকচা মই গোৱালপৰীয়া ছোৱালী প্ৰথম কম দেই হয় গোৱালপৰীয়া ছোৱালী আৰু শালকচাৰ পৰা মোৰ ককা তাত একেলগে আছিলে জইণ্ট ফেমিলি তাৰপিছত মোৰ ককা মুভ কৰিলে ধুবুৰীতে ঘৰ বনালে আমাৰ আৰু এটা ঘৰ আছে ধুবুৰীতে তাতে থাকি মোৰ স্কুলিং তাতেই কৰা জন্ম মোৰ মানে পঢ়া শুনা তাতেই কৰা হয় জন্ম মোৰ তাতেই তাৰপিছত তাত মেট্ৰিক পাছ কৰিলোঁ মই তাৰ এছপি ইংলিছ মিডিয়াম হাইস্কুলৰ পৰা তাৰপিছত মই হাই ছেকেণ্ডেৰী পঢ়িলোঁ শিশু পাঠশালাত হয় তাতে 2 বছৰ পঢ়িলোঁ পঢ়াৰ পিছত মই গাৰ্লছ কলেজত পৰা মই মোৰ যি গ্ৰেজুৱেট তাৰ পৰা কমপ্লিট কৰিলোঁ কৰি মই আইডলত নাম লগালো মানে মোৰ গুৱাহাটী যাবলৈ ইচ্ছা আছিলে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িম বুলি মই ভাবিছিলো কিন্তু দেউতাই মানে মোৰ ভণ্টি আছে ছোৱালী হিচাপে মানে আমাৰ দুগৰাকী ছোৱালী মানে ছোৱালী বুলি বাহিৰত যাবলৈ দিয়া নাই সেইটো নকওঁ কিন্তু পাপাই মানে ইমানেই মৰম কৰিছিল দেউতাই ইমানেই মৰম কৰিছিলে মানে কেতিয়াও দূৰ হ'বলৈ নিদিয়ে মই যদি অলপ ঘৰৰ পৰা ওলাই গ'লো সোধে যে উপাসনা ঘৰত নাই ক'ত গৈছে মোক চালে যেন শান্তি পায় দেউতাই সেনেকুৱা এটা মই দেউতাৰ কথা মতে আৰু মই তাতো হায়াৰ এডুকেশ্যনৰ কাৰণে মই আইডলত এপ্লাই কৰিলোঁ কৰাৰ পিছত মই তেনেকৈ চান্স পালোঁ তো মাষ্টাৰ্ছ মই সেই আইডলতে কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় এনেকৈ কৰি তাত এক্সাম দি মাষ্টাৰ্ছ হোৱাৰ পিছতে মোৰ বিয়া হ'ল মাষ্টাৰ্ছৰ কোন বিষয়ত কৰিছে মই এডুকেশ্যন হয় ধুবুৰী গাৰ্লছ কলেজৰ পৰা তাৰপিছত মোৰ বিয়া হ'ল 17ত বিয়া হোৱাৰ পিছত মই ডাইৰেক্ট তিনচুকীয়ালৈ আহিলোঁ আহাৰ পিছততো ঘৰত ইয়াতো সুখৰ পৰিয়াল বুলিয়ে ক'ম সৰু পৰিয়াল সুখৰ দিনজয় সত্ৰত মোৰ বিয়া হ'ল চাবুৱাত আমাৰ সত্ৰ আছে শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰ হয় ককা আইতা হাজবেণ্ড মই ভাইটি আমি চব একেলগে থাকোঁ আৰু তেনেকেই মোৰ সংগ্ৰাম আৰম্ভ হ'ল আৰু বিয়া হৈ আহিটো ট'টেলি চেঞ্জ আৰু যিহেতু মই গোৱালপৰীয়া ছোৱালী তো মোৰ লেংগুৱেজটো আমাৰ গোৱালপৰীয়াত অকণমান মানে বেংগলীৰ লগত টাচ এটা আছে অসমীয়া এনেকৈ হ'ল এতিয়া কিন্তু মানে সেইটো সেই আপুনি গোৱালপৰীয়া তাৰ পৰা যে বিলং কৰিছে সেইটো লগা নাই কিন্তু হয় মানে সেই ভাষটো যেন নাই হয় যেন আমাৰ এইফালৰ মানে সকলোৰে লগত কথা পাতি যেহেতু মই 2009 চনত মোৰ হাজবেণ্ডৰ লগত মোৰ চিনাকি তেতিয়া আমি ফ্ৰেণ্ড আছিলোঁ তাৰপিছতহে আমি বিয়া হ'লো নিজৰ লাইফটো আগবঢ়ালোঁ তেতিয়া কথা পাতি অকণমান একচেণ্টটো মানে আহিলে মানে আপাৰ আছামৰ ফালে তথাপিও এতিয়াও যেতিয়া মই কথা পাতোঁ মানে চবেই কয় যে তুমি বেংগলী নেকি প্ৰথম সুধে দেই তেতিয়া মই কওঁ নাই মই গোৱালপৰীয়া হয় মোৰ অৰিজিনেল ঘৰ ধুবুৰী মোৰ মানে ধুবুৰী যদিও আছে আপোনাৰ অলপ ৱেষ্ট বেংগলৰ প্ৰভাৱ এটা আছেতো হয় সেইটো কথাৰ কাৰণে তেওঁলোকৰ মানে অলপ ভাষাৰ সেইটো হয় ভাবে কি বেংগলী কিন্তু একচুৱেলি বেংগলী নহয় গোৱালপাৰীৰ ট'টেলি লোকগীতটো সকলোৱে শুনিছে গোৱালপাৰীয়া লোকগীত ট'টেলি বেলেগ আৰু মানে কি হয় আমাৰ বেংগলীৰ লগত সৰুৰ পৰাই টাচ এটা আছে আপুনি বিয়াৰ কথা যেতিয়া ক'লে মই কেতিয়াবা এটা কথা আপোনাক মই তাৰমানে মোৰ এগৰাকী মাহী গোৱালপাৰীয়া তালৈকে বিয়া বিলাচীপাৰালৈ বিয়া হৈছে যেতিয়া বিয়াত আমি গৈছোঁ তেতিয়া দেখিছোঁ তেওঁলোকৰ মানে আমাৰ যিটো আমিতো আপাৰৰ মানুহ আমাৰ ফালে বিয়াৰ বাৰু কিন্তু তাতে মানে যে বিয়াক এটা শংখৰ যে শাখাটো যে পিন্ধে সেইটো কিন্তু আমাৰতো নিয়ম নাই এই মাহীক যেতিয়া জোৰণত যেতিয়া শাখাটো যেতিয়া পিন্ধিছে আমি তেতিয়া ভাবিছোঁ কি বেংগলী হেৰি নেকি এক্সেক্টলি মোৰো তেনেকুৱাই কিন্তু পিছতে গম পাইছোঁ নহয় তেওঁলোকৰ সেইটো তাত মানে হেৰি সেইফালৰ তাৰ প্ৰভাৱটো আছে কাৰণে সেইটো লগত হেৰি হৈছে হেৰি কৰে হয় পিছত গম পালোঁ আমি যে এইটো নহয় তাৰমানে হয় তো সেইটো কাৰণে ইয়াতো অহাৰ পিছত বহুতে সোধে বেংগলী নেকি মই নহয় একচুৱেলি গোৱালপৰীয়া হয় এনেকৈ বুজোৱাৰ পিছত চবেই বুজি পায় আচ্ছা তুমি গোৱালপৰীয়া ছোৱালী
তাৰপিছতে সেই তেনেকে ইয়াত বিয়া হোৱাৰ পিছত মই চবৰে লগত মিলি আৰু ধুবুৰীটো আমাৰ মিক্স কালচাৰ, তাত আমি অকল বেংগলী বুলি নহয়, বেংগলী আমি মুছলিম হওক, তাৰপিছত আপোনাৰ মাৰোৱাৰী, শিখ চবৰে একদম মানে মিক্স, চবৰে কালচাৰৰ লগত একেলগে ডাঙৰ হোৱা, সেইকাৰণে মানে ভাল লাগে। আৰু প্ৰতিটো ভাষা আমি জানিছো, সেইটো কাৰণে ভাষাটো ভাৱ প্ৰকাশৰ এটা মাধ্যম। হয়, আমি যদি ভাষাটো আমি নাজানো তেতিয়াহ'লে আমি ভাৱ মানে বিনিময় কৰিবলৈ অসুবিধা হয়। এতিয়া আমি চাইছো ধৰক গুৱাহাটীৰ ফালে আপোনাৰ নলবাৰীৰ ফালে বা এইফালে ভিতৰৰ ফালে কিছুমান ভাষা তেওঁলোকে কয়, কিন্তু আমি যদি সেই ভাষাটো তেওঁলোকে যিটো ভাষা কয় সেই ভাষাত যদি কথা পাতে আমি কিন্তু একো বুজি নাপাওঁ, আমি বুজি নাপাওঁ। তেওঁলোকৰ ভিতৰৰ সেইটো ভাষা কিছুমান আছে আমি বুজি নাপাওঁ, কিন্তু মানে আমাক যদি গালিও পাৰে হাঁহি হাঁহি আমি তথাপিতো বুজি নাপাওঁ। কিন্তু জেনেৰেলি মানে তথাপিতো বুজিবলৈ চেষ্টা কৰোঁ, শুনি ভাল লাগে, শুনি ভাল লাগে কিবা এটা। আমাৰতো কথিত আৰু লিখিতটো একেটাই, তেওঁলোকৰ কিন্তু কথিত সেইটো লিখিতটো আমাৰ এইটোৱে লিখে, কিন্তু আমাৰ যিটো আমাৰ চলিত যিটো হেৰি, কিন্তু মানে সেই হেৰিখিনি বেলেগ। এতিয়া আপুনি যিহেতু সংবাদ ক্ষেত্ৰৰ লগত আপুনি জড়িত হৈ, আপুনি নিউজ 18ৰ এগৰাকী সাংবাদিক, মানে তিনিচুকীয়াৰ, কিন্তু এটা কথা হ'ল কি আপুনি লগতে এগৰাকী আপুনি গৃহিণীও কিন্তু, হয়নে? কিন্তু সাংবাদিকতাৰ ক্ষেত্ৰখনত আপুনি কেনেকে আহি পৰিলে, কাৰোবাৰ পৰা প্ৰেৰণা আপুনি পাইছিলে নেকি? সেইটো বিষয়ে অলপ জানিব বিচাৰিছো। হয়, নিশ্চয়কৈ। প্ৰেৰণা বুলি যেতিয়া কৈছে দাদা, মই আপোনাক কৈছোঁ প্ৰেৰণা, মোৰ প্ৰথম প্ৰেৰণা হৈছে মোৰ দেউতা। যিহেতু মোৰ দেউতা এজন নিষ্ঠাৱান সাংবাদিক আছিলে, আৰু কেৱল সাংবাদিকে নহয়, তেওঁ এজন সমাজকৰ্মীও আছিলে। আপুনি যদি ধুবুৰী যায়, তেওঁ কি হয়, প্ৰশাসনৰ লগত তেওঁ খুব ভালকে জড়িত হৈ আছিলে, আৰু প্ৰশাসনৰ লগত মিলি মানে কেৱল সংবাদ মাধ্যমৰ ক্ষেত্ৰতে মানে আমাৰ প্ৰশাসনৰ বহুত দৰকাৰ হয়, প্ৰতিটো ক্ষেত্ৰত ফোন কৰিব লাগে, কিয়নো যিকোনো ঘটনা আমি যেতিয়া শুনো প্ৰথমতে আমি কনফাৰ্ম হ'ব লাগে যে সঁচাকে ঘটনাটো হৈছে নে নাই। তাৰ কাৰণে প্ৰশাসনৰ বিষয়াসমূহ লাগিবই, সকলোকে আমি সামৰি ল'ব লাগিব। তো সেইখিনি ক্ষেত্ৰত দেউতাৰ লগত অকমান ভাল আছিলে এইটো সময়ত, কিন্তু তাৰ উপৰি দেউতাই কি কৰিছিলে, সেই ভালটোৱে কিন্তু অকল সংবাদ ক্ষেত্ৰতে জড়িত নাৰাখি দেউতাই মানে সেই বস্তুখিনি সমাজৰ ক্ষেত্ৰতো আগবঢ়াই ল'বলৈ যত্ন কৰিলে, যে আমি কিবা ধুবুৰী ডিষ্ট্ৰিক্টৰ কাৰণে কিবা কৰিব পাৰোঁ নেকি। আমি যদি কেতিয়াবা যদি আমি ধুবুৰীত ধৰক শৰৎ চন্দ্ৰ যি আমাৰ 5 নম্বৰ মুখ্যমন্ত্ৰী আছিল, তেখেতৰ যদি ষ্টেচু এটা বনাওঁ, মানে উঠি অহা প্ৰজন্মই চিনি পাব। তাৰপিছত তাত আপোনাৰ ৰাজীৱ গান্ধী পাৰ্ক এখন বনালে, য'ত গোলাপ উদ্যান তাত বনাইছে, ভূপেন হাজৰিকা গোলাপ উদ্যান বনাইছে, ৰাজীৱ গান্ধী পাৰ্ক বনাইছে। সেনেকে কিছু বস্তু তেওঁ মানে সমাজৰ কাৰণে মানে কৰিব বিচাৰিছিল, যাতে মানে উঠি অহা প্ৰজন্মই যাতে চিনি পায়, জানে বস্তুখিনি, এক্সপ্ল'ৰ কৰিব বিচাৰে। আৰু যিহেতু ধুবুৰী এখন সৰু ঠাই, তাত মানে নিতাই ধুবুনী ঘাট আছে, নিতাই ধুবুনী ঘাট খুব ফেমাছ আমাৰ ঘৰৰ পিছফালেই, তো আমি সদায় নিতাই ধুবুনী ঘাটত যাওঁ। কিন্তু নিতাই ধুবুনী ঘাট যি পূৰ্বৰ যি পৰিস্থিতি, সেয়া কিন্তু আপুনি আজি যদি যায় বহুতখিনি পাৰ্থক্য হ'ল, কিয়নো ইমান আপডেট কৰিলে, চৰকাৰো সহযোগ কৰিছে, লগতে এই যে মই ভাবোঁ মোৰ দেউতাৰ নিচিনা সমাজৰ কাৰণে সচেতন কিছুমান নাগৰিক, তেওঁলোকে কিন্তু ওলাই অহাটো উচিত। বা মোৰ দেউতাৰ সময়তো দেখিছোঁ এনেকে ওলাই আহিছে, এটা গ্ৰুপ এটা তেওঁলোকে বনাইছে, বনাই কি ভাল ভাল কাম আমি কৰিব পাৰোঁ, যাৰ বাবে সেইখিনি কাম কৰি যোৱাৰ পিছতো কিন্তু দেখা পোৱা গৈছে, এতিয়া যেতিয়া আমি যাওঁ চাই ভাল লাগে, বস্তুখিনি চাই ভাল লাগে, যে আৰু মোৰতো খুব মই প্ৰাউড ফিল কৰোঁ যে পাপাই বনোৱা। মানে বস্তুটো এনেকুৱা, এটা মানে গছৰ পুলি ৰুলে, গছৰ পুলিটো ডাঙৰ হ'ল, এটা ফল লাগিলে তাত, আৰু এতিয়াও লাগি আছে। সঁচাকে কিমান এটা আনন্দৰ কথা, নহয়নে? এটা পুলি যেতিয়া আপুনি লালন পালন কৰি তাক যেতিয়া মানে ডাঙৰ এটা প্ৰাপ্তবয়স্ক গছজোপা হ'ব, গছজোপা যেতিয়া ফলে ফুলে জাতিষ্কাৰ যেতিয়া হ'ব, সঁচাকে সেইটো এটা কমটি আনন্দৰ কথা নহয় কিন্তু। সেইখিনি বস্তু মই দেউতাৰ পৰা সৰুৰ পৰা দেখিছিলো, মানে যে তেওঁ ইমান পজিটিভ আছিলে, আৰু দৰিদ্ৰ শ্ৰেণীৰ যিসকল লোক সকলোৰে কাৰণে ইমান কৰিছিলে, যাৰ কাৰণে ৰাতিপুৱা হোৱাৰ লগে লগে আমাৰ ঘৰত মানুহ আহি যায়, দাদা অমুকটো সমস্যা হৈছে, বা দাদা ছোৱালীজনী বিয়া দিব লাগে, কেনেকে বিয়া দিম, কিবা এটা যদি সহায় পাওঁ। সেই ধৰণে দেউতাই সহায়ো কৰিছিলে, যাৰ কাৰণে তেওঁ আজি জীয়াই নাই। তেওঁ 2017 মোৰ জানুৱাৰীত বিয়া হৈছে, দেউতা আগষ্টত ঢুকাইছে, কিন্তু এতিয়ালৈকে তেওঁৰ যি নাম, সেই নাম কিন্তু ধুবুৰী ডিষ্ট্ৰিক্টত ৰৈ গৈছে। তেওঁ যিখিনি কাম কৰি গৈছিলে, সেই কামখিনি আমি এতিয়াও গ'লে চাবলৈ পাওঁ। তো সেইকাৰণে নিজৰ খুব ভাল লাগে। আৰু সাংবাদিকতা যেতিয়া দেউতা সাংবাদিকতা কৰিছিলে, তো দেউতাৰ কিছু ক্ষেত্ৰত মই বহুত সহায় কৰিছিলো, মানে দেউতা সময় নাপাইছিল ঘৰত। তো তেতিয়াতো আৰু আপোনাৰ দেউতা পেপাৰৰ প্ৰিণ্ট মিডিয়া আছিল, ইলেক্ট্ৰনিক মিডিয়া একেবাৰে নাছিলে, যেতিয়া দেউতাহঁতে আৰম্ভ কৰিছিলে 1987-88ৰ কথা। প্ৰথম দেউতাই অগ্ৰদূত কৰিছিলে, তাৰপিছতে দেউতাই প্ৰতিদিন পেপাৰত আহিলে, প্ৰথম যেতিয়া পেপাৰখন মানে এষ্টাব্লিছ হৈছে। ধুবুৰী প্ৰেছ ক্লাবখনৰ লগতো প্ৰথম জড়িত, প্ৰেছ ক্লাব নতুনকে খুলিছে, সেইবোৰ কিছুমান হেৰি কৰিছিলে আৰু মানে লাগি
ভাগি মানে আৰু তেওঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো কৰিছিলে ধুবুৰী ডিষ্ট্ৰিক্টৰ তেওঁ মানে খুব আগবঢ়াই লৈ যোৱা মানুহজনো তেওঁ আছিলে মানে সেইখিনি সময়ত খুব সংগ্ৰামী এটা সত্তা আছিলে সংগ্ৰাম ঘৰত প্ৰায় মানে ওলাই যায় মানে যে সংগ্ৰামৰ কাৰণে যেন ওলাই যোৱা কোনো প্ৰটেষ্টত যায় কিবা যায় মানে নিজৰ দেশৰ কাৰণে নিজৰ জাতিৰ কাৰণে হয় সেইবোৰো কৰি গৈছিলে তো সেইকাৰণে সাংবাদিকতাৰ ক্ষেত্ৰখিনি যেউটা মানে প্ৰিণ্ট মিডিয়া যেহেতু আছিলে তেওঁলোকৰ আগততো মোবাইল নাছিলে ফটো দেখিছো নিউজ লিখে তাৰপিছতে সেই ফটো এখন য'ত কেমেৰা দি সৰু কেমেৰা তেতিয়া প্ৰথম কেমেৰা আহিছে কেমেৰা ফটো লৈ আহে ঘৰত সেই ফটোখন আকৌ প্ৰিণ্ট কৰি ফেক্স কৰি পিনে বাহিৰ গৈ পঠিয়ায় আমি তেতিয়া সেই ফটোবিলাক চাওঁ দেউতাই যেতিয়া মানে লিখে বহি খুব চাই থাকো মানে ইমান ধুনীয়াকে তেওঁ লিখে সৰুৰ পৰা এটা মোৰ ইণ্টাৰেষ্ট এটা আছিলে লাহেকে যেতিয়া লেপটপ আহিলে মোবাইল আহিলে দেউতাই সেই ফটোবিলাক তেতিয়া ফেক্স নকৰাকে কি হয় আমাক মোক কয় কি তই অকমান দেচোন উপাসনা এই লেপটপত পঠিয়াই দিয়ে তেওঁলোকে নাজানেতো আগৰ দিনৰ মানুহ কেনেকে কৰিব লাগে তো মই তেতিয়া শিকাও মই নিজে শিকো খুব এটা ইণ্টাৰেষ্ট আহিছিলে আৰু মই ভাবিছিলো যে আচ্ছা সাংবাদিকতা অকল নহয় কৰাৰ পিছত নিজৰ ইণ্ডিপেণ্ডেণ্ট থাকিব পাৰি তাৰ উপৰিঞ্চিও সমাজৰ কাৰণে কাম কৰিব পাৰি আৰু সেই এটা মানে বস্তু মোৰ সৰুৰ পৰাই এটা মানে আছিলে মোৰ মাও অকমান তেনেকুৱা সকলোকে হেল্প কৰি ভাল পায় যোন যেনেকুৱা হওক নিৰাশ কেইটা কৰি ঘৰৰ পৰা পঠিয়াই নিদিয়ে যাৰ কাৰণে এতিয়াও মোৰ মানুহ দেউতাৰ পিছত সেই মানুহখিনি মোৰ মাৰ ওচৰলৈ আহে মোৰ মায়ে কিবা যদি নিজেও কৰিব নোৱাৰে কিন্তু কাৰোবাৰ ওচৰত গৈও যদি অলপ হেল্প কৰি দিব পাৰে সেইখিনি কাম মোৰ মা এতিয়াও কৰি আছে আৰু সেইকাৰণে ময়ো সেই বস্তু মোৰ ভিতৰতে আছিলে আগৰ পৰাই সেইকাৰণে পিছত ভাবিলো যে নাই মই সাংবাদিকতা এনেকুৱা চান্স এটা পাইছো কিন্তু মোৰ টিচিং লাইনৰ এটা ভাবিছো মই টিচিং লাইনত যাম মই বিয়া হৈ আহি মই তিনচুকীয়া DLED কৰিলো টিচিং লাইনত যাম বুলি কেইবাখন স্কুলতো মোৰ ৰেজুমে দিছো টিচাৰ হ'ম বুলি কিন্তু ইন দি মিন টাইম যেতিয়া মই দেউতা ঢুকাই গ'ল মা এটা অকমান শক পোৱা নিচিনা হ'ল ঘৰৰ পৰা পেপাৰখন নাইকিয়া হৈ গ'ল সেই সাংবাদিকৰ যিটো সত্তা সেইটো নাইকিয়া হৈ গ'ল আগতে যিমানখিনি মানুহ জানিছিলে মানিছিলে এতিয়া সেই মানুহখিনি লাহে লাহে খবৰ নকৰা হ'ল সেনেকুৱা এটা মায়ে মানে খুব অলপ দুখ পালে মনত বেয়া পালে মনত হয় অলপ মনতে দুখ পালে যিখিনি ধৰক আৰু এইটো স্বাভাৱিক ধৰক এটা এৰিয়াত যেতিয়া মানুহবিলাক আহি থাকে এজনৰ মানে উপস্থিতিত যেতিয়া আহি থাকে আৰু তেওঁৰ অনুপস্থিতিত যেতিয়া কোনো নহা হয় সেইটো অকনমান মানে বেয়া লগাটো স্বাভাৱিক হয় মনতে দুখ পালে অকমান দুখো কৰিলে তেতিয়া মই ভাবিলো যে নাই মই মোৰ নিজৰ জীৱনটোত মই যি হ'ম সেইটো পিছৰ কথা সেইটোতো বাৰু ভগৱানে চাব কিন্তু মোৰ মাৰ কাৰণে বা মোৰ দেউতা আগতে গুচি গ'ল কিন্তু মোৰ ঘৰখনৰ কাৰণে মই আকৌ যেন সেইটো লৈ আহিম হয় সত্তাটো সেই তেনেকে মই আগবঢ়াইলো আগবঢ়াৰ পিছত যেতিয়া সাংবাদিকতাৰ অপৰচুনিটি পালো তেতিয়া মই তেনেকে সোমাই গ'লো আৰু সঁচাকে মোৰ মা এতিয়া বহুত সুখী আৰু দেউতাৰ আশীৰ্বাদত মই এতিয়া নতুনকে শিকিহে আছো মোৰ 5 বছৰমান হ'ল সাংবাদিকতা কৰা তো নতুনকে আৰম্ভ কৰিছো আৰু সকলোৱে এতিয়া মোক সহায়ো কৰে যথেষ্ট মৰমো কৰে তিনচুকীয়াটো হদিয়াৰ এটা ধুবুৰীৰ পৰা মই আহি তিনচুকীয়াত সাংবাদিকতা কৰিছো এই সকলোৱে যদি মৰম নকৰাহেঁতেন তেনেহ'লে হয়তো মই আজিলৈ এইখিনি নোৱাৰিলোহেঁতেন আৰু দ্বিতীয়তে আৰু এটা কথা এই ক্ষেত্ৰত আমি প্ৰত্যেকেই একোজন শিকাৰো আমি শিকি আছো আমি নিজকে যেতিয়ালৈকে নিজে ছাত্ৰ বুলি যেতিয়ালৈকে ভাবি থাকিম তেতিয়ালৈকে আমি শিকিব পাৰিম কিন্তু আমাৰ মনত যদি এই ভাৱটো হয় যে মই জানো সকলো মোৰ সমান জনা কোনো নাই তেতিয়া কিন্তু আমাৰ সেই শিকাৰ সেইটো নাথাকে সেইটো আমাৰ মনত অহংকাৰ হৈ যাবতো আৰু নজত অহংকাৰটো যদি আমাৰ মনত সোমাই যায় আমি একো শিকিব নোৱাৰিম নহয়নে নিশ্চয় নিশ্চয় এতিয়া এটা আৰু এটা প্ৰশ্নলৈ আপোনালৈ ওচৰলৈ আহিছোঁ এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি যিহেতু এগৰাকী গৃহিণী হয় নহয়নে আৰু আনহাতে আপুনি এগৰাকী সাংবাদিক এটা ইলেক্ট্ৰনিক মাধ্যমৰ কিন্তু এতিয়া আপুনি গুৰুত্ব দুয়োটাৰে সমান আপুনি ঘৰুৱাভাৱে আপুনি ঘৰৰ দায়িত্ব পালন কৰিব লাগিব কিন্তু আপুনি সংবাদ ক্ষেত্ৰতো আপুনি সমানে গুৰুত্ব ল'ব লাগিব যিহেতু সংবাদেই হৈছে আটাইতকৈ লেহুকা পণ্য সেই বস্তুটো এই সংবাদটোৰ ভেলুটো মানে 24 ঘণ্টাৰ ভিতৰতে মানে ইমিডিয়েট যি পাব সিয়ে এইটো এটা হ'ব পাৰে সেই ক্ষেত্ৰত আপুনি কেনেকে মেনেজ কৰে দুটা বেলেঞ্চ কেনেকে কৰে হয় সেইটো এটা হয় ঠিকে দাদা আপুনি ঠিকে কৈছে মানে সংসাৰ আৰু সাংবাদিকতা ধেমালি কথা নহয় কিন্তু গৃহিণী হিচাপে মানে সেইখিনি দায়িত্ব কৰিব লাগিব হয় একদম মাষ্ট কিয়নো সকলোৰে প্ৰতি আৰু মোৰ দায়িত্ব আছেও সঁচাকে আৰু আনফালে যদি মই নিউজৰ কথা কওঁ সেইখিনি দায়িত্ব মোক কৰিব লাগিব যিহেতু আগৰ কথাখিনি আৰু এতিয়াৰখিনি বহুত পৃথক আপুনি চাব বহুত বেলেগ হৈ গ'ল এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ হ'ল মোবাইল আহিলে খবৰবোৰ মানুহে ইমান ফাষ্ট পায় যে এটা খবৰে মিছ হ'লে মানে এতিয়া মই যোনটো চেনেলত মই কাম কৰোঁ সেই চেনেলটো সদায় মই ভাবো যে কেনেকে মই মোৰ নিজৰ বেষ্ট দিম হয় ন তো কম্পিটিশ্যন এটা আছে চবৰে মাজত তো এটা চেনেলত যেতিয়া নিউজটো আহি যায় তেতিয়া এটা দায়িত্ব গধুৰ দায়িত্ব এটা আহে যে মই কিয় খবৰটো নাপালো সেইটো মোৰ নিজৰো এটা হেৰি যে মই সঁচাকেতো মই খবৰটো নাপালো তো সেইটো এটা ইন দি মিন টাইম মাইণ্ডত টেনশ্যন থাকেই তাৰ উপৰিঞ্চিও ঘৰৰ গৃহিণী হিচাপে তাতো চাব আপুনি নানানটা টেনশ্যন চিন্তা থাকেই মানুহৰ কিন্তু যিমানে
পইচা থাকক বা যিমানেই মানুহৰ লেভিছ লাইফষ্টাইল নহওক কিয়, কিন্তু সৰু সুৰা চিন্তা কিন্তু ভগৱান চবকে দিছে, থাকেই। তো সেই দুটা মেনেজ কৰিবলৈ অকমান দিগদাৰিও হয়। মানে বস্তুটো এনেকুৱা হৈছে এতিয়া আপুনি কিছু ক্ষেত্ৰত এৰা ধৰা, তাৰমানে কিছু ক্ষেত্ৰত এৰিব লাগিব, কিছু ক্ষেত্ৰত ধৰিবই লাগিব, মানে আৰু এৰা ধৰাটো এটা দ্বিতীয়তে দুজনৰ মাজত যিটো বুজা পৰা, সেই বুজা পৰা সাপেক্ষে যদি আপুনি কাম কৰিব পাৰে আপুনি ডে টু ডে লাইফত আগুৱাই যাব পাৰিব। ডেফিনেটলি মানে মোৰ এই ক্ষেত্ৰত মানে মই মোৰ ফেমিলি মানে হাজবেণ্ডৰ ফেমিলি কথা ক'ম। হাজবেণ্ডৰ ফেমিলি, হাজবেণ্ড, তেওঁ ককা, তেওঁতো সত্ৰাধিকাৰ আছিলে প্ৰয়াত যোগানন্দ চন্দ্ৰ গোস্বামী। ককাৰ কথাও যদি কওঁ, ককা কিন্তু আগৰ পৰাই মই যদি বিয়া হৈ আহোঁ খুব ছাপৰ্টিভ আছিলে, মানে সাংবাদিকতা বুলি নহয়, তেতিয়াতো মই এজন গৃহিণী, ময়ো এগৰাকী গৃহিণীয়ে আছিলো, কিন্তু ককাই থাকিব নিদিয়ে। পঢ়া শুনা কৰি কি কৰিলি, কিবা এটা কৰ, ছোৱালী মানুহৰ জীৱনত কিবা এটা কৰিব লাগে, সেনেকে মানে সদায় ককাই খুব মানে উৎসাহ দিয়ে। তো সেই ককাৰ উৎসাহত ময়ো লগতে হাজবেণ্ডো লাগি থাকে যে কিবা এটা কৰিবই লাগিব, এনেকে থাকিলে নহব, তুমি কিবা কৰা, আমি সকলোৱে তোমাৰ লগত আছো। যেতিয়া মই সাংবাদিকতা লাহেকে জইন কৰিলো, তেতিয়াই কিন্তু ফেমিলি মোক কৈ দিছে যে যেতিয়া তোমাৰ নিউজত যাবলগীয়া হ'ব তুমি ডেফিনেটলি লগে লগে ওলাই যাবা, তুমি আমাক কৈ থাকিব নালাগে যে মই যাওঁ নেকি বা কিবা, সেনেকে পাৰ্মিশ্যন ল'ব নালাগে, বিকজ তোমাৰ কাম হয়, তুমি তোমাৰ বেষ্ট দিব লাগিব, কম্পিটিশ্যনৰ যুগ হয়। তুমি যদি ঘৰৰ কিবা এটা সৰু সুৰা কামৰ কাৰণে ৰখি যাবলগীয়া হয়, তেনেহ'লে সেই তোমাৰ জীৱনত বহুত প্ৰভাৱ পৰিব, লগতে আমাৰ ঘৰখনতো আমাৰো ভাল নালাগিব যে আজি উপাসনা সেই নিউজটো নিজৰ বেষ্ট দিব নোৱাৰিলে, তেতিয়া মনটো বেয়া লাগি থাকিব। হয়, আৰু তোমাৰ যিহেতু তুমি এই জবটোত যেতিয়া সোমাম, তেতিয়া তুমি ভাবিয়ে সোমাইছা যে মই সংগ্ৰাম কৰিমেই, সংগ্ৰাম কৰিবই লাগিব। তো সেইকাৰণে তুমি সংগ্ৰাম কৰি যোৱা, বাকী প্লাছ মাইনাছটো থাকিব। কেতিয়াবা তাত যদি খুব মেজৰ ইছ্যু হয়, তেতিয়াও সেইটো নিশ্চয় অফিচৰ যিখিনি ষ্টাফ আছে সকলোৱে এজন মানুহ, সকলোৰে ফেমিলি আছে, আৰু সঁচাকৈ অফিচৰ মানুহখিনিও মানে ইমান ধুনীয়াকে সকলোৱে বুজিও পায়। কেতিয়াবা অসুস্থতাও কেতিয়াবা থাকিব পাৰে, ফেমিলি প্ৰব্লেম কেতিয়াবা থাকে, সেইটো অফিচে খুব ধুনীয়াকে বুজি পায়। কিন্তু আদাৰৱাইজ মানে মই একদম সংগ্ৰাম কৰিবলৈ ৰেডি আৰু কৰি আছো, আৰু মানে মোৰ ফেমিলি মানে সাংঘাতিক ছাপোৰ্ট, সকলোৱে মোক বহুত ছাপোৰ্ট কৰে। মানে তেনেকুৱা ছাপৰ্টিং হৈ থাকিলে আপুনিও আগবাঢ়ি গৈ থাকিব পাৰিব, আৰু তেনেকে আপুনি মানে এটা সমাজৰ এটা অংগ হৈ থাকিব পাৰিব। হয়। আৰু এটা কথা সুধিছো, যিহেতু আপুনি পেছাগতভাৱে এগৰাকী মহিলা সাংবাদিক, হয় জানো, এইটো এই পেছাগতভাৱে যেতিয়া আপুনি কাম কৰিবলগীয়া, যেতিয়া আপুনি কৰ্মক্ষেত্ৰত যেতিয়া যায়, আপুনি কেতিয়াবা নিশ্চয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সেই প্ৰত্যাহ্বানসমূহ কেনেকুৱা ধৰণৰ আপুনি মোকাবিলা কৰি পেলাই আগবাঢ়ি গৈছে? হয়, প্ৰথমতে যেতিয়া মই 2017 চনত মই আৰম্ভ কৰিলো, সকলোতকৈ ডাঙৰ কথা, মই যোনটো চেনেল জইন কৰিছো নিউজ 18 চেনেলটোত মানে প্ৰতিটো লেংগুৱেজ তাত আপুনি কৰিব লাগিব ৰিপৰ্টিং, বেংগলী, হিন্দী, চব লেংগুৱেজ আপুনি জানিলে ভাল। তো মোৰ এটা ভাল হৈছে, মই ধুবুৰীৰ যিহেতু মিক্স কালচাৰৰ লগত থকা, তো সেইটো এটা মোক খুব হেল্প কৰিছে মানে নেশ্যনেল ৰিপৰ্টিং কৰিবলৈ। তো মোৰ খুব সৌভাগ্য যে যোনটো চেনেলত কাম কৰি আছো, তাত কাম কৰাৰ কাৰণে মই কেইবাবাৰো নেশ্যনেল ৰিপৰ্টিং কৰিব পাৰিছো। মই হিন্দীত মই দিওঁ, যেতিয়া মানে খুব ডাঙৰ ইনচিডেণ্ট, তিনচুকীয়াতো বহুত ডাঙৰ বাগজান যিটো ইনচিডেণ্ট হৈ গৈছিলে, সেই বাগজানটো গোটেই পৃথিৱী কঁপি যোৱা এটা ইনচিডেণ্ট, বিশ্ব গম পায়। সেই ইনচিডেণ্টটোত মই বেংগলী, হিন্দী, অসমীয়াটো আছেই, গোটেইকেইটা লেংগুৱেজতে মই মোক ৰিপৰ্টিং কৰিবলগীয়া হৈছে। তাৰপিছতে এতিয়াও যদি খুব ডাঙৰ ধুমুহা বা এনেকুৱা কিবা ডাঙৰ ইনচিডেণ্ট হয়, লগে লগে নেশ্যনেলৰ পৰা ফোন আহে যে তুমি ৰেডি হোৱা। তো তেনেকেই দিছো। চেলেঞ্জ বহুত আছে, কিয়নো কম্পিটিশ্যন যেতিয়া হয়, আপুনি সেই কম্পিটিশ্যনত তেতিয়া সকলোৱে লাগি পৰি কাম কৰিব বিচাৰে যে কোন আগত যাব, নিজৰ বেষ্ট কোন দিব। তো এগৰাকী মহিলা হিচাপে কিছুমান ক্ষেত্ৰত অকমান ৰখি যাবলগীয়া হয়। কিন্তু সকলোতকৈ ডাঙৰ কথা, মোৰ লগত মই যিখিনি সাংবাদিকৰ লগত মই কাম কৰি আছো, তেওঁলোকে কিন্তু মহিলা হিচাপে মোক মানে বহুত ছাপোৰ্ট কৰে যে তুমি কিয় নোৱাৰিবা, পাৰিবা। মই আগতে স্ক্ৰিপ্ট কেনেকে লিখে মই নাজানিছিলো, কিন্তু মোৰ সতীৰ্থ যিসকল আছে মোক শিকাইছে, মানে তুমি এনেকে লিখা, তেনেকে লিখা, আৰু ভুলবোৰ ইমান ধুনীয়াকে শুধৰাই দিয়ে, সেই বস্তুখিনি মোৰ বহুত ভাল লাগে। আৰু মই নিজেও মানে এতিয়াও যদি মই কিবা ভুল কৰো, মই জানো যে এই বস্তু মোৰ ভুল হৈছে, মই কিন্তু কেতিয়াও সেই ভুলটো ভুল বুলি পটককে মানি লওঁ, মোৰ ভুল হৈছে। মই মোৰ ছিনিয়ৰজনক মই লগে লগে ফোন কৰো যে দাদা মই কি লিখিম, বৰ্তমান মই কি লিখিম, সেইটো এনেকে মই পৰা নাই, বা মোক এনেকে ক'ব লাগিব, মই কি বুলি ক'ম। তেতিয়া মোক ধুনীয়াকে বুজাই দিয়ে, মই লগে লগে কৰি যাওঁ। মানে মই প্ৰশ্ন কেতিয়াও মানে সুধিবলে বা জানিবৰ কাৰণে মই কেতিয়াও মানে মই নিজকে লাজ নকৰো, মানে মই পটককে সুধি দিওঁ, মানে এইটো মানে কি হ'ব মইতো নাজানো,
বিকজ জানিবই লাগিব লাহে লাহে যেতিয়া এক্সপিৰিয়েঞ্চ হ'ব যে চব বস্তু যেতিয়া মই জানিম চিনিয়ৰ খিনিৰ পৰাহে মই জানিম জন্মতে কোনো শিকি নাহে হয় সেনেকে মানে এক ষ্টেপ আগবাঢ়ি গলো এই সকলোৰে যি সহযোগিতা আৰু মোৰ জনাৰ প্ৰয়াসটো খুব বেছি মানে মই মানে কিবা এটা মই নাজানিলে মই পটককে সুধি দিওঁ মানে কুৱেশ্যনটো মই পটককে কৰি দিওঁ মানেটো কি মই নাজানো মোক অকমান বুজাই দিয়ক যেতিয়া মোক বুজাই দিয়ে তো মোৰ মানে বহুত ভাল লাগে যে এইটো মানে এইটো তেতিয়া মই সেই ভুলটো মোৰ নহয় সেই ভুলখিনিও মই শুধৰাই পিনে বহুত চেলেঞ্জ এনেকুৱা মোৰ লাইফত গৈছে আচলতে মানে কি হয় আপুনি এতিয়া এটা বস্তু মন কৰিব মই কৈছিলো আগতে যে আমি প্ৰত্যেকেই শিকাৰো আমি শিকি আছো আমাৰ মানে শিকাৰ শেষ নাই আমি ডেইলি নতুন নতুন কথা শিকিবই লাগিব কিন্তু এতিয়া আপুনি শিকিবৰ কাৰণে আপুনি যিটো কথাটো আপুনি যে নিজে সৰু হৈ পেলাই শিকিবৰ কাৰণে আপুনি আগ্ৰহ কৰিছে আপুনি এটা হেৰিয়াত থাকি পেলাই সেইকাৰণে আপোনাৰ সুবিধা হৈছে শিকিবৰ কাৰণে আৰু আমি প্ৰত্যেকেই সেই তেনেকুৱা হোৱাটো বাঞ্ছনীয় নাকি আমি যদি কিবা শিকিবলৈ যদি চেষ্টা কৰোঁ আমাতকৈ লাগিলে বয়সত সৰুৱে হওক তেওঁ আমি নজনা যদি তেওঁ ভাই এইটো কেনেকুৱা কথা এইটো মই নাজানো অলপ দেখাই দিয়াচোন সেইটোতো একো ডাঙৰ কথা নহয় এইটো আমি শিকিব পাৰিম তেতিয়া হয় দাদা মই এক্সেক্টলি সেইটো কথা কৈছো হয় একদম মানে সেইটোত মই আপোনাৰ সৈতে মই একমত কিন্তু দেই হয় অকল মানে ডাঙৰৰ পৰাই নহয় আমি কিন্তু শিকিব পাৰোঁ সৰুৰ পৰা কিছুমান সৰু সুৰা ল'ৰা ছোৱালী মানে ইমানে তেওঁলোকে বিহেভ কওক বা পটককে তেওঁলোকে ইমান ধুনীয়া কথা এটা কৈ দিয়ে যে শিকিবলগীয়া কথা এতিয়া আপুনি চাওক এটা সাধাৰণ কথা মোবাইলটো হয় মোবাইলতে কিছুমান বস্তু মই এতিয়াও নাজানো নিশ্চয় মানে সুধিলো এইটো কেনেকে কৰাচোন মই নিজে নাজানো মই সুধো কৰো এইটো কেনেকে কৰা দেখাই দিয়াচোন সেইটো বুজাই দিয়ে কিন্তু এইটো বস্তু এনেকুৱা এনেকুৱাই হৈছে কিন্তু এটা কথা আপুনি চাব এটা কথা মন কৰিব এতিয়া আমাৰ যিটো জেনেৰেশ্যন আমি কিন্তু পুৰণিখিনিও পাইছিলো কিন্তু হা আৰু এই নতুনখিনিও আমাৰ লগতো আমি এই হৈছে আমি কিন্তু সেই টেলিগ্ৰাফ যেতিয়া টেলিগ্ৰাম কৰে সেই বুটাম টিপি সেই বস্তুটো আমি দেখিছো কিন্তু এতিয়াতো আপোনাৰ তাৰপিছত ফেক্সো আমি দেখিলো হা এতিয়াতো আপোনাৰ হোৱাটছএপত হেৰিয়াতো সেইটো আমি পাই আছো কিমান মানে আগবাঢ়ি গৈছে হয় নিশ্চয়কৈ মানে জানিবৰ কাৰণে আপুনি সৰু হ'বই লাগিব যদি আমি সৰু যদি ন আমি জিন্দগীত একো জীৱনত কোনো কথা শিকিব সকলোৰে পৰা আমি কিবা বস্তু আমি শিকিব পাৰিম আৰু সুধিলেহে আমাক মানুহে শুধৰাই দিব ভুল কৰিলেও কিন্তু আমি একচেপ্ট কৰিব লাগিব যে মোৰটো ভুল হ'ল নেকি কিবা তেতিয়াহে মোক শুধৰাই দিব কিন্তু মই যদি ভাবো মই সৰ্বজান্তা মই চব জানো আমি নিজে মূৰ্খ ভাবে উপায় নাই হয় নিজে মূৰ্খ বনিব লাগিব মোৰ হেবিটটো তেনেকুৱা মানে মই সকলোকে মানে কিবা হলে মই মানে সুধো মানে মই লাজ নকৰো মানে কেতিয়াও আৰু এটা কথা জানিব বিচাৰো এতিয়া আপুনি সংবাদ যেতিয়া মানে এটা সংবাদ সংগ্ৰহ কৰিবৰ কাৰণে গৈছে বা সংবাদ হেৰিয়াত আপুনি গৈছে তেনেকুৱা অনাহুত পৰিস্থিতিৰ সন্মুখীন হৈছে চাপোজ কিবা এটা ফায়াৰিং হৈছে বা তেনেকুৱা ধৰণৰ কিবা এটা এনেকুৱা ধৰণৰ ইনচিডেণ্ট তেনেকুৱা বিলাকত ফেচ কৰিছে নেকি কিবা তেনেকুৱা হয় দাদা মোৰ যেহেতু মই 2019 জইন কৰিছো তো আজিলৈকে মোৰ 5 বছৰ মিডিয়াত হৈছে তো যেতিয়াৰ পৰা জইন কৰিছো মানে মোৰ সবচে লাইফ মানে ডাঙৰ ইনচিডেন্ট মোৰ বাগজান ইনচিডেন্টে হয় যত মানে মই ধৰক এক মাহটো কন্টিনিউয়াছলি লাগি আছো নিজৰ ঘৰ এৰি মই হয়তো ডুমডুমাটো থাকিবলগীয়া হৈছে সেনেকুৱাই পৰিস্থিতি হৈছিলে তাৰ পিছত লাহেকে বস্তুটো পাতল হৈ যদিও আহিলে কিন্তু 3 মাহ ইনচিডেন্টটো মানে চলি আছিলে হয় তো সেইকাৰণে সেইটো মোৰ কাৰণে বহুত চেলেঞ্জিং আছিলে সেইখিনি সময়ত তাৰ পিছত কিন্তু তেনেকুৱা ইনচিডেন্ট এতিয়ালৈকে তিনচুকীয়াত মই এনেকুৱা পোৱা নাই মানে ইমান চেলেঞ্জিং পোৱা নাই মানে কি বাগজানটোৱে লাষ্ট মোৰ বহুত চেলেঞ্জিং আছিলে বাকিটো ধৰক সৰু সুৰা সেনেকুৱাবোৰ হৈ আছে হয় সেনেকে কৰি আছো তো সেইটো কাৰণে মই মানে এতিয়ালৈকে সেইটোৱে মানে হতাহতি যিটো পৰিস্থিতি সেইটোৱে মানে খালি মোৰ এটা বহুত ভাল লাগে মই নিজকে গৰ্বিত মানে গৌৰৱ অনুভৱ কৰো যিহেতু মই অমিত শ্বাহ ডাঙৰীয়াৰ এটা ইণ্টাৰভিউ লৈছিলো সেইটো মানে লাকিলি ভগৱানৰ মানে হেৰি বুলি ক'ব লাগিব যিহেতু ভগৱানে আশীৰ্বাদত যে কয় যে কেতিয়াবা তুমি ভাল কাম যদি কৰি যোৱা তেনেহ'লে হয়তো ভগৱানে তোমাক আশীৰ্বাদত কিন্তু তেনেধৰণে ৰিটাৰ্ণটো দিয়ে কেনেকে দিয়ে আমি কিন্তু বুজি নাপাওঁ কিন্তু আহে আমাৰ ওচৰত সেইটো কিন্তু আপুনি যদি বিশ্বাস কৰে ভগৱানক আপুনি কিন্তু সদায় পাব কিন্তু ভাল কাম কৰি যাব লাগিব কাৰো বেয়া কৰিব নালাগিব সকলোৰে কাৰণে ভাল চিন্তা কৰিব লাগিব আপোনাৰ ডেফিনেটলি ভাল হ'ব মই ভাবো সেই তেনেকেই অমিত শ্বাহ ডাঙৰীয়াৰ যদি ইণ্টাৰভিউ মই কৰিছিলো সেইটো হঠাতে মোৰ অফিচৰ পৰা এটা ফোন আহিলে তুমি ল'ব লাগিব 1 ঘণ্টাৰ ভিতৰত তুমি ৰেডি হোৱা মই সেইখিনি সময়ত মানে মোৰ মানে হাৰ্টবিটটো ইমান ফাষ্ট হৈ গৈছিলে যে মই সঁচাকে মানে ভাবিব নোৱাৰি বিকজ আমি আজি যদি এটা মন্ত্ৰী হওক বা এমএলএ আমি ইণ্টাৰভিউ ল'বলৈ যাওঁ তাতো আমাৰ পাৰ্মিশ্যন ল'ব লাগে কিন্তু এই ক্ষেত্ৰত মানে হঠাৎ কেনেকে খবৰটো আহিলে আৰু ময়ো মানে সেই ভয়ে প্ৰিপেয়াৰ হৈছো বিকজ মই এইটো কথাই চিন্তা কৰিছো যে আই হেভ টু গিভ মাই বেষ্ট হয় কৰিম নহলে মৰিম আজি বিকজ একেবাৰে টেক হ'ব ডু অৰ ডাই সেনেকুৱা এটা চিটুৱেশ্যন হৈ গৈছিলে যে তুমি পাৰা যদি এবাৰে পাৰিবা নহলে তুমি বদনাম হ'ব লাগিব বিকজ আজিকালি ছ'চিয়েল মিডিয়া
কিবা হলে সবে ট্ৰল ৰেডি থাকে ট্ৰল কৰিবলৈ সকলোৰে হাতে হাতে মোবাইল থাকে তো মই হেনেকে ভগৱানৰ নাম লৈ মই দেউতাৰ নাম ললো মোৰ মা দেউতাক মই সেৱা কৰি মোৰ ফ্যামিলি মানুহৰ প্ৰতিটো মানুহক মই সেৱা কৰি মই মোৰ ইন্টাৰভিউ মোৰ ককা আইতাক সেৱা কৰি মোৰ হাজবেণ্ডৰ ফ্যামিলি ককা আইতা সকলে স্মৰণ কৰি মই সেই ইন্টাৰভিউটো যেটা মানে ললো তেখেতৰ এটা 10 মিনিটৰ ইন্টাৰভিউ আছিলে লোৱাৰ পিছত মোক অফিচৰ পৰা ফোন কৰি এটা কথাই কৈছে যে উপাসনা তুমি কি কৰিলা আমি ভবা নাছিলো কিন্তু আমি তোমাক লৈ পিনে সঁচাকে বহুত প্ৰাউড ফিল কৰিছো যে আমাৰ উপাসনাই ইমান সুন্দৰভাৱে এটা ইন্টাৰভিউ উইদাউট এনি মানে পুরো প্ৰিপাৰেচন নাই হয় উইদাউট প্ৰিপাৰেচনত মানে মই 1 ঘণ্টাৰ ভিতৰত সেই ইন্টাৰভিউটো লৈছিলো সেইটো মোৰ কাৰণে মানে কোৱাইট চ্যালেঞ্জিং আছিল নিশ্চয় এতিয়া পৰৱৰ্তী মানে প্ৰশ্ন এটা সুধিব বিচাৰিছো আকৌ ইলেক্ট্ৰনিক মিডিয়াৰ উত্তৰণে ছপা মাধ্যমত কিবা নেতিবাচক প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে নেকি দাদা যেহেতু মোৰ দেউতা ছপা মাধ্যমত কাম কৰিছিলে সেইখিনি সময় আৰু এতিয়াৰ সময় কিন্তু বহুত বেলেগ হয় আজিকালি কি হল মানুহৰ সময় নোহোৱা হল যেন মোৰ ফিল হয় যেন মানে খুব মানে পেপাৰখন লৈ পঢ়াৰ যেন মানে সময়টো যেন খুব কম হয় মানে মোবাইলতে যদি মই খুব ইজিলি বিচাৰো ন বস্তুখিনি খুব ইজিলি আমি বিচাৰো যে মোবাইলতে যদি মই 1 সেকেন্ডত যদি মই পাই যাওঁ বাতৰিটো তো মই আকৌ সেই পেপাৰখন কিনি মেলি আকৌ সেই ৰাতিপুৱা দিব সেইটো এটা সময় লাগিব আকৌ পঢ়িম হেনেকে দীঘলীয়া প্ৰসেস হৈ যায় অকমান হলো তো এইটো খুব শৰ্ট টাইমত যদি খবৰখিনি পাই যাওঁ আৰু ইমান স্ক্ৰল কৰো আমি পটাপট ন মোবাইলটো একদম এনেকে চালো এটা পিছত এটা নিউজ চাইলো মানে হৈ গল আৰু মোৰ খবৰ পাই গলো হেনেকুৱা হলো কিন্তু আপুনি চাব কেতিয়াবা ইনফৰমেশন আমি পালেও মানে ডিটেইলত নাপাওঁ যেটো মানে আমি প্ৰিন্ট মিডিয়াত আমি যে চাই দেউতাহঁতে কৰিছিলে এতিয়া প্ৰিন্ট মিডিয়াৰ যেটো আমাৰ বৰ্তাহত তিনসুকিয়াত আমি যিখিনি সকলে কৰি আছে তেওঁলোকক চাওঁ যে তেওঁলোকে কিন্তু পুৰা ডিটেইলছ অফ নিউজটো লিখে মানে এটা লাইন সেই মানে তাত সেইটো পঢ়িলে মানে আপোনাৰ এনেকুৱা লাগিব যেন একো মিছ নহয় আপুনি পুৰা ষ্টৰীটো আপুনি ষ্টাৰ্টিংৰ পৰা এণ্ডিং লৈকে গম পায় আচলতে এটা বস্তু হয় আপুনি এটা কথা ঠিকই কৈছে আমি কিবা এটা যদি নিউজ যদি তথ্য সমৃদ্ধ কিবা এটা বিচাৰিবলৈ যদি যাওঁ ছপা মাধ্যমৰ ওপৰত একো নাই কিন্তু একো নাই কি কাৰণে আমি আজি সেই পেপাৰখন আজি যদি আমি নপঢ়ো বোলে সময় আজি পেপাৰখন পঢ়া নহলে কাইলৈ মই চাই ল'ম বা ভাল আৰ্টিকল এটা আছে এইটো এটা লিখিছে এইটো আমি কাইলৈ চাই ল'ম কিন্তু আমি এই ডিজিটেল এইটো মানে হেৰি এটা আহিছে সেইটোতো আমি এই লগে লগে পালে মানে হেৰি কৰিলো আৰু হয় আৰু তাত আমি কি হয় ডিজিটেল প্ল্যাটফৰ্মত আপুনি চাব বেছি ইনফৰমেশন নাথাকে মানে থুলমূল কি অমুকটো হৈছে এনেকে হৈছে হয় কিন্তু আপুনি যদি পেপাৰখন পঢ়ে আপুনি পুৰা ডিটেইলছত তাত হয়তো আগৰ ঘটনাও টানি আনি মানে একেলগে মিলাই খুব ধুনীয়াকে মানে ইন্ট্ৰডাকচন কনক্লুজন মাজৰ যেটো ষ্টৰী এভৰিথিং ইনক্লুড কৰি আপুনি পেপাৰত পঢ়িব পাৰিব যেতিয়া আপোনাৰ প্ৰতিটো আপুনি মানে আপডেট আপুনি জানিব যে এইটো পূৰ্বটো এনেকুৱা হৈছিলে বা এনেকুৱা ধৰণৰ কিন্তু আপুনি ডিজিটেল মিডিয়াত কি হয় আপুনি খুব শৰ্টলি মানে বিকজ বহুত নিউজ থাকে ইমান টাইম নহয় তো কিন্তু পেপাৰ পঢ়ে এতিয়াও আগৰ যিমান সেল আছিলে পেপাৰত কিন্তু এতিয়াও তেনেকুৱা সেলে আছে কিন্তু বহুত মানুহ আছে এতিয়া আমাৰ ধৰক আপুনি যদি যায় পুৰণা যিখিনি মানুহ তেওঁলোকে মোবাইলত কিমান বিশ্বাস নকৰে তেওঁলোকে পেপাৰখন মানে এটা তেওঁলোকৰ হেৰি হৈ গৈছে ৰাতিপুৱা শুই উঠি চাহ কাপৰ লগত পেপাৰ একদম ৰাতিপুৱা উঠি চাহ কাপটো লৈ যেতিয়ালৈকে পেপাৰ নপঢ়ে আমাৰ কি দেউতাহঁতৰ বা এতিয়া ককাহঁতৰ এতিয়াও আছে শান্তি নহয় মানে এই মানে আমাকে কয় এই তহঁতে মোবাইলটো কি জানো পেপাৰ কিমান ইম্পৰ্টেন্ট পেপাৰত একদম চাহ কাপটো লৈ পেপাৰখন পঢ়িব কিমান আপডেট আৰু এটা হেতুটো আছে আৰু এনেকুৱাও আছে ৰেডিঅ' এতিয়া বহুত মানুহৰ ৰেডিঅ' নাই কিন্তু ৰেডিঅ' নুশুনে আজিকালি ৰেডিঅ' নুশুনে মানে এতিয়া এনেকুৱা মই পাইছো যে নৱ প্ৰজন্মৰ এতিয়া কিছুমান সৰু সৰু বাচ্চা কিবা ৰেডিঅ' দেখা নাই কিন্তু সেইটো বাদেই দিলে কিন্তু কিছুমান মানুহ এতিয়া ইভেন মই এতিয়াও মই ৰেডিঅ' শুনো ৰাতিপুৱা শুই উঠি মই ৰেডিঅ'টো লগাওঁ মানে এইখিনি মই শুনো তাৰমানে ভাল লাগে ৰাতিপুৱা যেতিয়া ভক্তি গীতি অনুষ্ঠানটো দিয়ে ৰেডিঅ'ত কিমান সুন্দৰ লাগে শুনিবলৈ বহুত কথা গম পোৱা যায় আৰু কিছুমান মানে আমাৰ হেৰিয়াৰ আপোনাৰ যিকোনো কথা মানে বিশেষজ্ঞৰ মানে চিকিৎসকেই হওক কোনোবা ধৰক আপোনাৰ কৃষিৰ লগত জড়িত কোনোবা মানুহে হওক তেনেকুৱা মানে কৃষি বিশেষজ্ঞ তেনেকুৱা ধৰণৰ কিছুমান ভাল ভাল কথা গম পোৱা যায় হয় নিশ্চয় হয় সেইখিনি বস্তুটো কেতিয়া পুৰণা হ'ব নোৱাৰে হয় নহয় কিন্তু এতিয়াও মানে পুৰণা মানুহখিনি পেপাৰত বহুত বিশ্বাস কৰে মানে মোবাইলটো দেখালেও মানে এনেই চাব আৰু কিন্তু প্ৰথম কিন্তু পেপাৰখন ৰাতিপুৱা পঢ়ি লয় লাগিবই তাৰ পিছত গোটেই দিনটো নিউজ
চাই মানে থাকিব যি কৰে কিন্তু পেপাৰখন তেওঁলোকক লাগিবই লাগিবই চাহ কাপৰ লগত পেপাৰখন লাগিব চাহ কাপ খাব আৰু পেপাৰখন চাব সেইটো তেওঁলোকৰ আছেই হয় আৰু পেপাৰত কিছুমান খবৰ বুলি নহয় যে আপুনি চাব ইমানখিনি ইনফৰমেশ্যন বহুত ইনফৰমেশ্যন তাত পোৱা যায় আজিকালি চাকৰি ক্ষেত্ৰতো আপুনি পেপাৰখনো আগতে যেনেকুৱা খুব আমিও চাইছিলো ন যে ক'ত ক'ত পোষ্ট নতুন ওলাইছে গভৰ্ণমেণ্ট পোষ্ট আৰু এটা বস্তু আছে আপোনাৰ হেৰি এইটো শব্দ শৃংখল বিলাক যে হয় 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 সেইটো এটা খুব ভাল মানে হেৰি কিন্তু আপোনাৰ এটা মগজুৰ এটা ভাল ব্যায়াম বুলি ক'ব লাগিব সেইটো এটা বস্তু আছিলে তাৰপিছত আৰু কিছুমান এনেকুৱা হেৰি থাকে আপোনাৰ সংখ্যাবিলাক দিয়া থাকে আপুনি এনেকে একৰ পৰা যিমান 1 2 3 4 সংখ্যাবিলাক আপুনি মিলাই আপুনি ড্ৰ আঁকিব লাগে তাত কিবা এটা ছবি এটা হ'ব তাৰমানে সেইবিলাক মোৰ হেৰি আছিল এতিয়া আজিকালিও হয়তো মানে কেতিয়াবা ওলাই কিন্তু বৰ ৰেয়াৰ কিন্তু শব্দ শৃংখলটো আছে কিন্তু হয় মানে আচলতে সময়ৰ অভাৱ মানুহৰ এতিয়া মানুহ ইমান ব্যস্ত জীৱনৰ আৰু নিজকে মানুহ মেইনটেইনো কৰি আছে চাকৰি কৰিছে ঘৰ চম্ভালিছে মানে সব ক্ষেত্ৰত আপুনি চাবলৈ যদি যায় সময়খিনি অকমান কমটো সেইটো কাৰণে মানে আৰু ডিজিটেল প্লেটফৰ্ম হল এতিয়া সকলো বস্তু আপুনি সহজতে উপলব্ধ হয় মোবাইলত আপুনি পটককে পাই যায় সেইটো কাৰণে মানে এতিয়া এনেকুৱা হৈছে আপোনাৰ হাতত যদি মোবাইলটো যদি থাকে আপুনি একো কৰিব নালাগে আপুনি ক'ৰবাত যাওঁ বুলি ক'লেও যাব পাৰে আপুনি মানে যেহেতু ইয়াত ৱালেটটো ইয়াতে থাকে মোবাইলতে আজিকালি থাকে পইচা কেছ পইচা ল'ব দৰকাৰ নাই অনলাইন চব সকলো কামেই হৈ যায় মানে এতিয়া এটা কথা আপুনি মন কৰিব মোবাইলটো হোৱাৰ পৰা কিছুমান বস্তু কিন্তু কমি গ'ল কেলকুলেটৰ মোবাইলত হৈ যায় টৰ্চ লাইট মোবাইলতে হৈ যায় গোটেই বস্তুখিনি মোবাইলতে আহি গ'ল এতিয়া ফোন কি আপুনি কিবা এটা মেছেজ দিবৰ কাৰণে কিবা কৰিবৰ কাৰণে আপোনাক কাগজ এটুকা লাগে বা কিবা এটা লিখি থওঁ আপুনি ঔষধটো খাব লাগে সেইটো ঔষধটো খাবৰ কাৰণে আপুনি ধৰক ইমান সময়ত ঔষধটো খাবলৈ মোবাইলতে আপুনি এলাৰ্ম কৰি থৈ দিলে কিমান সুবিধা হয় মানে সুবিধা যেনেকে হৈছে তেনেকে মানে মানুহৰ টাইমো কমি আহিছে হয় সেই বস্তুখিনি লাহে লাহে আৰু এতিয়া আপুনি চাব এটা বস্তু নাইকিয়া হৈ গ'ল চিঠি লিখাটো এতিয়া ইংলেণ্ড কাৰ্ড পোষ্ট কাৰ্ড সেইবিলাকৰ এইটো এতিয়া মানে লুপ্ত হ'ল বুলি ক'ব লাগিব এতিয়া নিউ জেনেৰেশ্যন আহিব এতিয়া ইংলেণ্ড কাৰ্ড পোষ্ট কাৰ্ড দেখাই নাই বুলি ক'ব লাগিব নতুনকে যিখিনি নতুন জেনেৰেশ্যন কিন্তু সেই বস্তু নাই সেইটো নাইকিয়া হৈ গ'ল এতিয়া আপুনি সেই সেউজীয়া ৰঙৰ আকাশী নীলা ৰঙৰ যিটো ইংলেণ্ড কাৰ্ড আছিলে তাত চিঠি লিখা যিটো হেৰি আছিলে সেইটোতো নাইকিয়া হৈ গ'ল টিকট লগাই ডাক টিকট লগাই পেলাই আগতে গ্ৰিটিংছ কাৰ্ড বনাইছিলে সেইবিলাকো নাইকিয়া হৈ গ'ল কৰিবৰ কাৰণে মানে মোবাইলটো অহাৰ পিছত মানে ইমানখিনি চেঞ্জ মানে কমপ্লিট চেঞ্জ হ'ল সেই বস্তুবোৰ মানে আমি এটা কি বুলি ক'ম হেৰাই গ'ল বুলি ক'ব লাগে আমি 90s বাচ্চাখিনি তথাপিও আমি অকমান পালো কিন্তু তাৰ পিছৰখিনি নাই জেনাৰেশ্যন মানে একেবাৰে মানে হয় নাইকিয়া হৈ থাকিল আৰু এটা বস্তু আপুনি মানে হেৰাই গ'ল বুলি ক'ব লাগিব যে বৰ্তমান নাই তাৰমানে এই যে কেছেট চিনেমাৰ এইটো ভিডিঅ' কেছেটে হওক চিনেমাৰ কেছেটে হওক আমাৰ জুবিনে যেনেকে সেই প্ৰথম যেতিয়া কেছেট উলিয়াইছিলে সেই কেছেটবিলাকতো এতিয়াতো সেইবিলাকতো মানে হেৰি গ'ল হেৰাই গ'ল তাৰমানে কিছুমান ঘৰতহে আপুনি কালেকশ্যনবোৰ চাবলৈ পাব পুৰণি কিছুমান ঘৰত হয় গ্ৰামাফোনটো নাইকিয়া হৈ গ'ল আগতেতো মানুহ টেপ ৰেকৰ্ডাৰটো নাইকিয়া হৈ গ'ল সেই বস্তু চিডিও নাইকিয়া হৈ গ'ল লাহেকে তাৰ বদলি এতিয়া পেন ড্ৰাইভ আহি গ'ল কিমান চেঞ্জ হৈ গ'ল আৰু ফ্লপি আছিলে সেইবোৰ নাইকিয়া হৈ গ'ল আচ্ছা আৰু এটা কথা জানিব বিচাৰিছো যে দ্ৰুত হাৰত বৰ্ধিত যি পৰ্টেল চেনেল ওলাইছে এতিয়া সংবাদ হেৰিয়াৰ ক্ষেত্ৰত কেতিয়াবা তেওঁলোকৰ কিছুমান বাতৰিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰি দিছে কিছুমান সংবাদ তেওঁলোকে হেৰি কৰে সেই ক্ষেত্ৰত সেই পৰ্টেল চেনেলবিলাকক নিয়ন্ত্ৰণ কৰাৰ প্ৰাসংগিকতা আহি পৰিছে নেকি বাৰু আপুনি কি ক'ব ক্ষেত্ৰত হয় চাওক আপুনি যদি মোৰ মতামত সোধে মই ভাবো যে চেনেল আজিকালিটো ইলেক্ট্ৰনিক মিডিয়াটো চলি আছে তো পৰ্টেল যিখিনি আহিছে তেওঁলোকক মানে আপোনাৰ এই পৰ্টেলৰ জৰিয়তে কি হয় নিউজখিনি আমি অকণ ফাষ্ট মানে পটককে মানে কি হয় আজিকালি ময়ো যদি চাপ'জ মোৰ নিজৰ এটা যদি পৰ্টেল মই খোলো মই কিন্তু নিউজটো লোৱাৰ পিছত লগে লগে নিজে এডিটিং কৰিম নিজে হেৰি কৰিম অলপ সময়ৰ ভিতৰত মিউজিক এটা দি পিনে মই নিউজটো বজাই দিম তো সেনেকুৱা কৰিব গৈ মানে ইমান ফাষ্ট দিবগৈ কেতিয়াবা কিছুমান ইনফৰমেশ্যন ৰং গুচি যায় বিকজ আপুনি অকণমান এটা নিউজ এটা টেলিকাষ্ট কৰিবলৈ হ'লে অলপ ইনফৰমেশ্যন লৈ মেলি তাত বহুত কিছু খুঁটিনাটি থাকে ইনফৰমেশ্যন থাকে আমি এতিয়া প্ৰশাসনৰ মানুহক ফোন কৰিব লাগে খবৰটো ল'ব লাগে তেওঁলোকে হয়তো আমাক আৰু আধা ঘণ্টা ৰ'ব দিয়ে যে নাই বাইদেউ অলপ সময় আপোনাৰ ৰ'ব লাগিব আমি আধা ঘণ্টামান পিছত 1 ঘণ্টামান দিওঁ তাৰপিছত আমি ক'ব পাৰিম যে ৰিয়েল ফেক্টটো কি
কিন্তু পৰ্টেল চেনেল এটা হাতত থাকিলে কি হয় মই ফটককে উলিয়াই দিম মানে বস্তুটো কথাটো এনেকুৱা মানে নগৈ গড়গাঁও বাতৰি পোৱা তেওঁ জেগাত নাযায় কিন্তু কাৰোবাক শুনিলে কথাটো কি হ'ল এনেকুৱা আৰ্টিকেল বনাই পেলাই দি দিলে তো সেই বস্তুত কি হয় কিছুমান কেতিয়াবা ৰং ইনফৰমেশ্যন গুচি যায় যাৰ কাৰণে কিন্তু সকলোৰে সোসাইটিত এইটো এটা বেলেগ এটা প্ৰভাৱ পেলাব সেই হয় 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 এতিয়া মোৰ জায়গাটো যোনটো ইনসিডেন্ট হৈছে সেইটো মইহে জানিম ডেফিনেটলি কিন্তু মোৰ ওচৰৰ জায়গা যিখিনি আছে বা গোটেই অসমৰ কথাই কৈছো তাততো মানুহখিনি আপোনাৰ মোৰ যেটো মই নিউজ দিম কথা কৈছো সেইটো চাইহে তেওঁলোকে সেই বিশ্বাসটো কৰিব অমুকটো হৈছে দেই তো মানুহৰ মাজত কেতিয়াবা কি হয় খুব এটা বিশৃংখলাৰ সৃষ্টি হয় খুব ভয় ভাৱ এটা হয় যে এনেকুৱা হৈ গৈছে নেকি কি হ'ব এতিয়া কিন্তু একচুৱেলি হয়তো তাৰ সত্যতাটো কিমান সেইটোতো নাজানে কোনো বিকজ খবৰটো পাইছে মোবাইলত পটককে পাই গ'ল আমি বিশ্বাস কৰি ললো তো সেইকাৰণে আজিকালি সেই বস্তুটো অকমান দিগদাৰ হৈছে আৰু মই ভাবো যে পৰ্টেল খোলাত কাৰো আপত্তি নাই কিন্তু মই ভাবো যে চৰকাৰে যদি অকমান পৰ্টেল খুলো বুলি ক'লেই যে মানে খুলি দিয়ে লগে লগে সেইটো যদি অকমান মানে নাকি অকমান লগায় যে মানে অকমান কোৱালিফিকেশ্যনৰ কিন্তু মানুহক সেইটোত আপুনি ঠিকেই কৈছে সেই কথাটোত ময়ো মানে সহমত প্ৰকাশ কৰিছো নিম্নতম হলেও মানে মানে অকমান মানে পঢ়িবলৈ এটলিষ্ট মই যাতে অকমান যদি পঢ়িব দুটা লাইন যদি মই পঢ়িবলৈ জানো মই যদি দুটা লাইন কোনোবা মোৰ ওচৰত নাথাকিও যদি মই লিখি দিব পাৰো সেই বস্তুখিনি যদি অকমান থাকে বা কোৱালিফিকেশ্যনটো অকমান হলেও যিখিনি দৰকাৰ এটা ক্ৰাইটেৰিয়া যদি দি দিয়ে তেনেহলে মই ভাবো যে খুব সুবিধা হয় সকলোৰে বাবে আৰু আজিকালি মানে এটা কথা আপুনি মানে মানে মই অনুভৱ কৰো দেই সাপোজ কোনোবা এজনক মানে কোনোবা এটা চেনেল কিবা এটা খুলিলে বা কিবা এটা হেৰি কৰিলে তেওঁক মানে ৰিপৰ্টাৰ বনাই দিলে কিন্তু তেওঁৰ বিষয়ে কিন্তু সেই বস্তুটোৰ ওপৰত তেওঁৰ সম্যক জ্ঞান আছে বুলি মানে আছে নে নাই সেইটো মানে যিজন সংবাদ গোষ্ঠীয়ে সেইটো কিন্তু নাচায় তেওঁলোকক এটা হেৰি দি দিলে দিয়াৰ পিছত তেওঁলোকে মানে হৈ গ'ল ৰিপৰ্টাৰ তেনেকুৱাটো হ'ব জানো সেইটো জানো মানে কি হ'ব পাৰে সেই ক্ষেত্ৰত সেইটোতো অকমান দিগদাৰ হৈ যায় মানে বেকগ্ৰাউণ্ড চেকটো বহুত প্ৰয়োজন মানে চেনেলৰ কাৰণে দিগদাৰ আমাৰ অতি মৰমৰ মানে নতুন যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল আজি তেওঁৰ ন্যায় বিচাৰি সকলোৱে ধৰক বেলেগ বেলেগ ধৰণে হেৰি কৰি আছে এতিয়া আপুনি এই ন্যায় ব্যৱস্থাটোৰ ওপৰত কি মন্তব্য আগবঢ়াব দাদা প্ৰথম কথাটো জুবিন গাৰ্গ ডাঙৰীয়া যে আমাৰ মাজত নাই সেইটো কিন্তু মোৰ এতিয়াও বিশ্বাস কৰিবলৈ টান পাইছো বিকজ মই তেওঁক ৰিচেণ্টলি লগ পাইছিলো তেওঁ যে তিনচুকীয়া আহিছিলে ডিব্ৰু চৈখোৱাত বেনুদাৰ তাত আহিছিলে তেতিয়া মই খুব ক্ল'জলি দাদাক আহিলে পাওঁতো তেতিয়াও পাইছো মোৰ বিশ্বাস কৰিবলৈ বহুত টান মানে দাদা যে আমাৰ মাজত নাই এতিয়াও লাগে যে তেওঁ যেন মানে তেওঁৰ আকৌ যেন নতুন সৃষ্টি কৰা গান যেন শুনিবলৈ পাম তেওঁ যেন ক'ৰবাত চাগে যেন ফুৰিবলৈ গৈছে আকৌ যেন আহিব সেই বস্তুটো মানে মোৰ অনুভৱ মানে হৈছে আৰু বিশেষকে যিহেতু জুবিনদাৰ গান শুনিয়ে সৰুৰ পৰা ডাঙৰ হলো আজিলৈকে তেওঁৰ গান শুনিয়ে প্ৰেম অনুভৱ কৰিছো কিবা যদি কেতিয়াবা মন বেয়া লাগে তেওঁৰ গান শুনিয়ে মনক মানে সান্তনা দিওঁ সেনেকুৱা এটা পৰিৱেশ সৰুৰ পৰা পাই আহিছো নিজৰ ঘৰখনতো পাইছো বিয়া হৈ অহাৰ পিছত এইখন ঘৰতো পাইছো কিন্তু সেইকাৰণে মোৰ বহুত এতিয়াও বানিবলৈ বহুত টান যে জুবিন দা আমাৰ মাজত নাই ন্যায় প্ৰক্ৰিয়াটোৰ কথাই ক'ম যে আমিতো সকলোৱে চাই আছো তদন্তটো চলি আছে হয় হয় নতুন নতুন যিসকল জুবিন দাৰ লগত খুব ক্ল'জ সকলোকে মাতি আছে CID কাৰ্যালয়ত সকলোৱে গৈছে সকলোৱে নিজৰ ষ্টেটমেণ্ট দিছে প্ৰথম কথাটো চৰকাৰৰ প্ৰতি যি আইনখন আমাৰ চৰকাৰৰ প্ৰতি পুৰা আস্থা আছে কিয়নো ন্যায় আমাক লাগিবই সকলোৱে ৰাজপথত নামি আহিছে জুবিনদাৰ ন্যায়ৰ কাৰণে আৰু চৰকাৰো যিহেতু কিন্তু উঠি পৰি লাগিছে যদি চাবলৈ যায় মই আশা কৰো যে চৰকাৰে যে অন্তত জুবিনদাক ন্যায় দিবই তেওঁ যেন ভগৱান তুল্য মানুহ আছিলেতো আজিলৈকে মৰিখালে এখন জুবিন ক্ষেত্ৰ আজি পৰিণত হৈছে আপুনি খুব কম ঠাইত আপুনি চাবলৈ পাব যে এনেকুৱা এটা দৃশ্য হয়তো গোটেই পৃথিৱীত আমি ক'তো দেখা নাই নেকি অসমতে চাগে প্ৰথম মানে ভূপেন হাজৰিকা তেখেত মানে যেতিয়া স্বৰ্গগামী হৈছিলে তেখেত সেই সময়তো যিটো এটা তেনেকুৱা এটা পৰিৱেশ হৈছিলে সৃষ্টি হৈছিলে কিন্তু মানে জুবিন গাৰ্গৰ ক্ষেত্ৰত অলপ বেছি হৈ গ'ল যথেষ্ট বেছি হৈ গ'ল তাৰমানে কেলেই জুবিন গাৰ্গ যেতিয়া ভূপেন হাজৰিকা তেখেত যেতিয়া মানে মৃত্যু হ'ল মানে প্ৰত্যেকে আশা কৰিছিলে জুবিন গাৰ্গ মানে ভূপেন হাজৰিকাৰ পিছত নেক্সট মানে হেৰি জুবিন গাৰ্গে আছে নহয়নে বহুত আশা আছিলে জুবিন গাৰ্গে এতিয়া জুবিনে যিমানখিনি কাম কৰিছে চিনেমাৰ পৰা আৰম্ভ কৰি মানে এইটো বেলেগ বেলেগ গানৰ সৃষ্টিৰ পৰা আৰম্ভ কৰি বহুতো প্লেটফৰ্ম দিছিলে কিন্তু বহুতক আৰ্থিকভাৱে সহায় কৰিছিল কিন্তু সেইটো ক্ষেত্ৰত মানে তেওঁৰ যিটো মহানুভৱতা সেইটো মানে অস্বীকাৰ কৰিব নোৱাৰি মানে আমি যদি চাওঁ জুবিন গাৰ্গক
কোনোবা যদি ওচৰৰ পৰা পোৱাও নাই সেইসকল লোক কান্দি কান্দি বলিয়া হৈ গৈছে হয় সঁচা কথা তেওঁৰ প্ৰতি কিমান মৰম কিমান শ্ৰদ্ধা থাকিব লাগিব এজন শিল্পীৰ প্ৰতি আজি কি আছিল দাদা আচলতে হেৰুৱাৰ পিছত আমি আচলতে উপলব্ধি কৰিছো বেছিকে আগতো সকলোৱে ভাল পাইছিলে কিন্তু এতিয়া বেছি কৰিছো যিটো মানুহ মানে আৰু কেতিয়া উভতি নাহে আৰু আমি নেক্সট কৰি থৈ গ'ল হয় আৰু নেক্সট আমি মানে 100টা বছৰটো হয়তো সম্ভৱ নহব সেইটো মানে পাম যে আমি এইটো ক'ব নোৱাৰো হয়তো নাপামেই কি জানো হয়তো নাপামেই কি জানো সেইকাৰণে ন্যায় বিচাৰিছো মানে আমিও ভাবো আৰু ন্যায়টো সোনকালে অলপ যিমান পাৰে সিমান সোনকালে হ'ব লাগে দুখীয়া শাস্তি পাব লাগে গৰিমা ভাবো যে আমি যিহেতু ভিতৰুৱা কথা গম নাপাওঁ ন আমি যিটো ভিতৰুৱা কথা নাজানো কোন জড়িত হৈ আছে কি আছে কোনোবা জড়িত হৈ নাথাকিব পাৰে মানে কিন্তু তদন্ততহে ওলাব তো আইনৰ প্ৰতিও আস্থা আছে চৰকাৰৰ প্ৰতিও আস্থা আছে আৰু যিটো গতিত আগবাঢ়িছে আইনী প্ৰক্ৰিয়া মই ভাবো যে ন্যায় আমি সোনকালে পোৱাটো উচিত যিহেতু জুবিন দাৰ ক্ষেত্ৰত জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল ন সকলোৰে বিয়াৰ আমঠু তেওঁতো বাৰু হেৰাই গ'ল ঠিকেই এতিয়া তেওঁৰ পৰিয়াল বুলি ক'বলৈ গ'লে তেওঁৰ পত্নী আৰু ইফালে ভনীয়েকজনী ভাগিনকেইটা এইকেইটাইতো আছে তেওঁলোকৰ পৰিয়াল দেউতাক আছে তেওঁলোকে খালি এতিয়া মানে তেওঁলোকে ন্যায়টো বিচাৰিছে আৰু সেইটো তেওঁৰ লগতে সমগ্ৰ অসমবাসী প্ৰত্যেকটো ঘৰত সকলোৱে মানে বিচাৰিছে যে মানে প্ৰত্যেকে বিচাৰিছে যে মানে যি উচিত ঘটনাটো আচলতে গম পাব লাগে সেইটো জানিব লাগে আৰু দুখীয়া শাস্তি পাব লাগে যদি কোনোবা দুখী আছে শাস্তি পাব লাগে যদি জড়িত হৈ আছে তেনেহ'লে নাথাকিলেতো বাৰু নাই কিন্তু আৰু যদি আছে এইটো সোনকালে তাৰমানে এইটো এটা ব্যৱস্থা হ'ব লাগে হয় নহ'লে আচলতে ৰাইজ শান্ত নহ'ব ৰাইজৰ যিটো পৰিস্থিতি হৈছে এতিয়া মানে কোনো মানে বেলেগ চিন্তা নাই সেইটোৱে আপুনি দুজন মানুহ যদি লগ পায় বা তিনিজন মানুহ লগ পাইছে আলোচনা কৰিছে সেই বস্তুটোৱে ৰাইজ টপিক কিন্তু বেলেগ টপিক নাই এবাৰ হ'লেও ওলাবই এবাৰ হ'লেও সেইটো টপিক ওলাবই হয় এতিয়া শেষৰ মানে পৰ্যায়লৈ আহিছো এতিয়া আমাৰ উঠি অহা নৱপ্ৰজন্মৰ বিষয়ে এগৰাকী সাংবাদিক হিচাপে আপুনি কি ক'ব বিচাৰে প্ৰথম কথা আমি শান্ত হ'ব লাগিব মানে উশৃংখল হৈ আমি এনেকুৱা কিছুমান কাম আমাৰ হাতেৰে হৈ যাব পাৰে বা আমাৰ মুখেৰে কিছুমান কথা আমি পটককে ধৈৰ্য শক্তিটো লাগিব মানে পটককে ধৈৰ্য নাইকিয়া হিচাপে পটককে এটা কথা কৈ দিলো ডাঙৰে দুখ পাবও পাৰে সেই বস্তুটো আমাক জানিব লাগিব বা কিবা উশৃংখল হৈ পটকে কিবা এটা এনেকুৱা কাম কৰি দিলো যোনটো হয়তো আমাৰ নিজৰো ক্ষতি পৰিয়ালৰ ক্ষতি সমাজখনৰ ক্ষতি সেই হ'ব নালাগে সকলোৱে শান্ত হ'ব লাগে ডাঙৰক সন্মান কৰিব লাগে যাতে আমি আমাৰ যি নৱপ্ৰজন্ম আহি আছে তেওঁলোকৰ ভৱিষ্যত নহয় জানো আৰু এতিয়া নৱপ্ৰজন্মৰ মাজত এটা বস্তু বেছিকে শিপাইছে ড্ৰাগছ হয় নিশ্চয় অত্যন্ত বেছি হৈছে সেই বস্তুখিনি যদি তেওঁলোকে যদি এতিয়া যদি সেইবিলাক বাদ নিদিয়ে বা তেওঁলোকক যদি এটা সঠিক পথ নেদেখুৱায় অনাগত দিনত কিন্তু প্ৰজন্ম ধ্বংস হৈ যাব নিশ্চয়কৈ তাৰ কাৰণে কিন্তু দাদা মই ভাবো যে ঘৰখনৰ পৰিৱেশটো বহুত দৰকাৰ ল'ৰা ছোৱালী কি কৰিছে সেই যদি আমি অকমান যদি সময় চকু দিব পাৰে যে মানে কোনটো দিশত গৈছে থাকেতো আগতে ধৰক আমাৰ মা দেউতা প্ৰতিটো ক্ষেত্ৰত মানে লাগি আছিলে যে কি কৰিছে কি কৰা নাই কিন্তু এতিয়া আজিকালি চাকৰিয়াল হ'ল আগতো চাকৰি কৰিছিলে সকলে কিন্তু তাৰ মাজতো ধৰক যে নজৰ দিয়াটো মানে যে মোবাইলো যদি চাই আছে কি চাই আছে বা অমুকত যদি ওলাই গ'ল যে মানে ক'ত গৈছে বন্ধু কোন আছে লগত তো সেই বস্তুখিনি আৰু ফ্ৰেণ্ডশ্বিপ এটা থাকিব লাগে আপুনি চাব যদি ল'ৰা ছোৱালীৰ লগত পিতৃ মাতৃ যদি অকমান ফ্ৰেণ্ডশ্বিপ হয় মোৰ ডিসটেন্সটো যদি বেছি হৈ যায় মোৰ মানুহটো মোৰ খুব ভাল ফ্ৰেণ্ড আছে যাৰ কাৰণে মই সব কথা ঘৰত আহি কৈ দিও মানে সেই ফ্ৰেণ্ডশ্বিপটো যদি ক্লোজ হয় মানে বিশেষকৈ ল'ৰাৰ ক্ষেত্ৰত মাকৰ লগত আৰু ছোৱালীৰ ক্ষেত্ৰত যদি বাপেকৰ লগত ফ্ৰেণ্ডশ্বিপটো সাধাৰণতে বেছি থাকে সেই বস্তুটো তেনেকুৱা ধৰণৰ যদি হৈ যায় তেনেকুৱা হ'লে মানে হয়তো অবাতে যোৱাৰ পৰা তেওঁলোক বাচিব পাৰিব হয় অকমান যদি চকু দিয়া যায় হয় তেনেহ'লে কিন্তু সকলো কথা খুলি ক'ব লাগিব অকমান যদি ফ্ৰেণ্ডশ্বিপ ভাৱটো থাকে অকমান যদি চকু দিয়া যায় তেওঁলোকেও আমাক খুলি ক'ব পাৰিব বা আমিও তেওঁলোকৰ লগত খুলি ডিছকাশ্যন কৰিব পাৰিম হয় নহয় যে যদি কিবা ভুল হৈছে সেইটোও ক'ব পাৰিব যে মোৰ এই ভুলটো হৈছে এই ভুলটো কেনেকৈ শুধৰাব মানে গালি নকৰাকে সেই ভুলটো কেনেকৈ শুধৰাব পাৰি সেইটো যদি অকমান চিন্তা কৰা যায় আৰু অলপ যদি সময় দিয়া যায় তেনেহ'লে মই ভাবো যে মানে ইমান বেয়া পথেৰে আচলতে যাবলৈ বা এবাৰ হ'লেও চিন্তা কৰিব যে মই কি কৰিবলৈ গৈ আছো বা মা দেউতাই ইমান বিশ্বাস কৰিছে সেই বিশ্বাসটো জানো পটককে ভাঙি দিলে তেওঁলোকে কিমান দুখ পাব পাৰে সেই এটা থট এটা আহিব তেনেহ'লে হয়তো বহুতখিনি বস্তুৰ পৰা সকলোৰে ঘৰখনৰ কাৰণে ভাল নিজৰ কাৰণে ভাল বা সমাজখনৰ কাৰণে বহুত ভাল এতিয়া শেষত যেটা আপুনি ঘৰ যেটো আপোনাৰ গোৱালপাৰাত বুলি ক'লে ধুবুৰী হয় এইফালে আপোনাৰ গোৱালপৰীয়া গীতৰ প্ৰভাৱটোতো আছেই নিশ্চয় ইফালে গোৱালপাৰা প্ৰতিমা বৰুৱা পাণ্ডে তেখেতৰ ঘৰ তাতেই
গৌৰীপুৰত হয় গৌৰীপুৰত হয় তেখেতে মোৰ দেউতাৰ মানে ৰিলেশ্যনত মানে আপুনি পেহী হয় আপুনি মানে কাজিন আৰু খুব ধুনীয়াকে যিটো বৰুৱা ফেমিলি এটা লিংক এটা থাকেই মানে আচলতে এতিয়া আপুনি গোৱালপৰীয়া গীত গাব পাৰি মানে কেতিয়াবা গাইছে নাই আজি শুনিবলৈ পাম নেকি মই এটা লাইন মই গাই দিব পাৰিম যিহেতু মই নিজে গোৱালপৰীয়া চলি সেইকাৰণে গাবলৈ কৈছো হয় মই গৌৰৱ অনুভৱ কৰো মানে হয় আৰু মই তিনচুকীয়া বিয়া হৈ অহাৰ পিছত কিন্তু সকলোকে এই বিষয়টো মানে খুব জনাও মানে যে গোৱালপৰীয়া গীত মানে কেনেকে আহিলে কেনেকুৱা লেংগুৱেজটো শুনিবলৈনো কেনেকুৱা মই কথা পাতি শুনাও তেওঁলোকে শুনি খুব ভালো পায় যে বা গোৱালপৰীয়া লেংগুৱেজটো এনেকুৱা নেকি গানো গাই শুনাও কেতিয়াবা 1-2 লাইন মই আমি বিচাৰিছো অকমান হয় মই চেষ্টা কৰিছো এটা লাইন মই গাই দিছো 12 মাসে 13 ফুল ফুটে 12 মাসে 13 ফুল ফুটে বছরে ফুটে হোলাসই না যায় যমুনার জলে বছরে ফুটে হোলাসই না যায় যমুনার জলে ও তোমরা না যায়ো না যায়ো না যায়ো সই রে ওই না যমুনার জলে ও তোমরা না যায়ো না যায়ো না যায়ো সই রে ওই না যমুনার জলে সুন্দৰ বঢ়িয়া ভাল লাগিলে আচ্ছা ইতিমধ্যে আমাৰ সময়ও শেষ হৈ আহিছে এতিয়া ঘড়ীয়ে সংকেত দিলেই শেষ কৰিব লাগে বুলি এই অনুষ্ঠান আজিলৈ ইমানতে সামৰিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ অনুষ্ঠান সামৰিছো বহুত ভাল লাগিলে দাদা আৰু আমাৰ এই মনৰ কথা শীৰ্ষক অনুষ্ঠানত আকৌ অনাগত দিনত লগ পোৱাৰ আশা ৰাখিলো বহুত কথা পাতিবলৈ থাকি গ'ল কিন্তু অনাগত দিনত এই মনৰ কথা শীৰ্ষক এই অনুষ্ঠানটোত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি ৰাখিলো বহুত ধন্যবাদ দাদা যিহেতু মোৰো আজি এই অনুষ্ঠানৰ মই যোগদান দি মই মানে মোৰ ইমান ভাল লাগিলে আৰু সৌভাগ্য মোৰ যে আজি মই আপোনাৰ লগতো কথা পাতিবলৈ কিছু সময় পালো আৰু ভৱিষ্যতে আশা কৰিছো আমি আকৌ বহুত কথা থাকি গ'ল আমি আকৌ কথা পাতিম আকৌ নমস্কাৰ